উন্নত আন্তঃগাঁথনি থকাৰ পিছতো উপযুক্ত চিকিৎসা নাপায় নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ অহা ৰোগীসকলে চিকিৎসালয়খনত নাই হৃদৰোগ বিশেষজ্ঞ হৃদৰোগৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় অত্যাধুনিক সা-সুবিধাৰো অভাৱ দুবছৰ পূৰ্বে মুকলি কৰা চিকিৎসা মহাবিদ্যালয়খনত নাই এজনো নিউৰোচাৰ্জন নাৰ্ছৰ বাবে নাই পৰ্যাপ্ত আৱাসগৃহৰ সুবিধা চিকিৎসালয়খনৰ পৰা প্ৰয়োজনীয় ঔষধো নাপায় ৰোগীয়ে আইচিইউৰ বিছনা বৃদ্ধি কৰাৰ বাবে বহুবাৰ আহ্বান জনোৱাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্লিপ্ত ভূমিকাক লৈ ক্ষোভ বুজাৰিছে ৰাইজে জিলাখনৰ অন্যান্য চিকিৎসালয়সমূহতো একেই অৱস্থা নলবাৰী জিলাত খালী হৈ আছে ২৭টাকৈ চিকিৎসকৰ পদ আৰু এই সন্দৰ্ভত আমাক অধিক তথ্য জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক নকুল তালুকদাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মেডিকেল কলেজ বহুত হৈছে মেডিকেল কলেজলৈ লৈ শ্লোগানো বহুত হৈছে কিন্তু প্ৰকৃতাৰ্থত মেডিকেল কলেজৰ পৰা সাধাৰণ ৰোগী কিমান উপকৃত হৈছে সেয়া হৈছে ডাঙৰ কথা এই মুহূৰ্তত মই নলবাৰী মেডিকেল কলেজৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুৱে দেখুৱাব এইখন নলবাৰী মেডিকেল কলেজ নলবাৰী মেডিকেল কলেজ স্থাপন হোৱাৰ লগে লগে সমগ্ৰ নলবাৰী জিলাৰ যথেষ্ট আশা আছিল কিন্তু সেই আশা পূৰণ হোৱা বুলি এতিয়ালৈকে ক'ব নোৱাৰি বিগত ২টা বছৰে এই চিকিৎসালয়খনে যি ধৰণে মানুহক চিকিৎসা সেৱা দিব লাগিছিল যি ধৰণৰ উন্নতিকৰণ হ'ব লাগিছিল সেই ধৰণৰ উন্নতিকৰণ কিন্তু এতিয়াও হোৱা বুলি ক'ব নোৱাৰি য'ত এই মেডিকেল কলেজত মাত্ৰ ২৬টা আইচিইউ আছে অথচ আইচিইউৰ যথেষ্ট প্ৰয়োজন আছিল যাৰ কাৰণে ইয়ালৈকে যিখিনি ৰোগী আহে সেই ৰোগীখিনি ইয়াৰ পৰা ৰেফাৰ কৰিবলগীয়া হয় MRI চিটি স্কেন এক্সৰে বা আল্ট্ৰাছাউণ্ড এইবিলাক ঠিকেই আছে ইক' কাৰ্ডিঅ'লজিও আছে কিন্তু নাই ইয়াত যিটো নিউৰলজি বা যিটো বিশেষজ্ঞ কাৰ্ডিঅ'লজি যিটো কাৰ্ডিঅ'লজি বিশেষজ্ঞ ইয়াত নাই কাৰ্ডিঅ'লজিৰ সলনি মেডিচিন ডিপাৰ্টমেণ্টে কাৰ্ডিঅ'লজি চাই থাকিবলগীয়া হৈছে নাৰ্ছ যদিও ৩৮৫গৰাকী আছে কিন্তু নাৰ্ছৰ থাকিবৰ কাৰণে যি ধৰণৰ হোষ্টেল বা আৱাস লাগিছিল সেই ধৰণৰ কিন্তু ব্যৱস্থা ইয়াত নাই বা এতিয়াও যি ধৰণৰ ফেকাল্টিৰ প্ৰয়োজন আছিল সেই ফেকাল্টি কিন্তু এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই যাৰ ফলত এই চিকিৎসালয়খনত সঘনে বিভিন্ন ধৰণৰ যি বেমাৰী আহে সেই বেমাৰীসকলে আহুকালৰ সন্মুখীন হ'বলগীয়া হয় বা নলবাৰী জিলাৰ ৰাইজে চিভিল হস্পিটেলৰ পৰিৱৰ্তে মেডিকেল কলেজত যিমানখিনি সুবিধা পাব লাগিছিল সেই ধৰণৰ সুবিধা কিন্তু হোৱা নাই হয় হয়তো বিল্ডিং হৈছে হয়তো চিটি স্কেন বা MRI মেচিনখিনি ঠিকেই হৈছে কিন্তু তাৰ পিছতো এই যি চিকিৎসালয় এই চিকিৎসালয়ত যিখিনি ৰোগী আহে সেই ৰোগীখিনিক ইয়াৰ পৰা চিধা ৰেফাৰ কৰিবলগীয়া হয় গুৱাহাটী মেডিকেল কলেজ মই স্থানীয় মানুহৰ কাষলৈ যাম সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক ৰিয়াজুদ্দিন মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ যিহেতু নলবাৰী জিলাৰ কাৰণে এইখন অত্যন্ত এখন আশাৰ আছিল বা সকলোৱে ভাবিছিল যে এটা উন্নত চিকিৎসা পাব কেনেধৰণৰ চিকিৎসা সেৱা পোৱা বুলি আপোনালোকে ভাবে আশা কৰাৰ মতে আপোনালোকে ফল পাইছেনে নলবাৰী জিলাৰ মাজমজিয়াত থকা শ্বহীদ মুকুন্দ কাকতি হস্পিটেলৰ বিলুপ্তিকৰণৰ ফলশ্ৰুতিত এইখন নলবাৰী চিকিৎসা মহাবিদ্যালয় হোৱা বুলি ক'ব পাৰি এক প্ৰকাৰৰ আৰু চিকিৎসা মহাবিদ্যালয়খনত আমাৰ নলবাৰী জিলাৰ সীমান্তৱৰ্তী যিকেইখন জিলা আছে প্ৰায় 4খনমান জিলাৰ ৰোগী মানুহ ইয়াত আহে কিন্তু যি উদ্দেশ্য আচলতে এটা প্ৰকাণ্ড অট্টালিকা আৰু চিকিৎসাৰ প্ৰকৃতাৰ্থত যিটো সেৱা সেই সেৱাটো পাইছেনে নাই এইটো এটা ডাঙৰ প্ৰশ্ন কিন্তু প্ৰায় সময়ত নলবাৰী আমি যিহেতু এটা সংগঠনৰ লগত জড়িত প্ৰায় সময়ত বিভিন্নজনে আমাক ফোন কৰি কয় যে ইয়ালৈ যেতিয়া কিছু চিৰিয়াছ পেচেণ্ট লৈ আহে তেতিয়া সেই পেচেণ্টবিলাকক ইয়াত নাৰাখি গুৱাহাটী মেডিকেল হস্পিটেললৈ লৈ পঠায় আমাৰ এটা মৌলিক প্ৰশ্ন যে যদি ইয়াৰ পৰা এটা ৰোগীক গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈ পঠাবলগীয়া হয় তেনেহ'লে নলবাৰী মেডিকেল কলেজ হস্পিটেল কিয় গতিকে গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত যি ধৰণৰ ফেচিলিটি আছে সেই ধৰণৰ ফেচিলিটি নলবাৰী মেডিকেল কলেজ হস্পিটেলতো হোৱাটো আমি বিচাৰোঁ তাৰ সমান্তৰালভাৱে আপুনি কৈছে ইতিমধ্যে যে কিছুমান ডিপাৰ্টমেণ্ট আছে চিকিৎসাৰ যিবিলাক ডিপাৰ্টমেণ্টত স্পেচিয়েলিটিটো কম আছে গতিকে তেনেধৰণৰ বিশেষজ্ঞ ডক্টৰ আচলতে পোৱা নাই গতিকে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা প্ৰতিটো বিভাগত বিশেষজ্ঞ ডক্টৰ নিযুক্তি দিয়াৰ বাবে আমি আহ্বান জনাম হোষ্টেলৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে বা নাৰ্ছিঙৰ ক্ষেত্ৰতেই হওক তেওঁলোকে হোষ্টেলৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ থকা বুলি আমি বিভিন্ন সময়ত খবৰ পাওঁ নকুল তালুকদাৰ আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সেই বিষয়টো যিটো বিষয়ৰ সন্দৰ্ভত এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰোগীসকলৰ মাজত এই বিষয়টো সন্দৰ্ভত আমাক অধিক তথ্য আগবঢ়োৱাৰ বাবে